কৃষ্ণ হৰি ও ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ ও হৰি ৰাম ঘুষি ভাই সংসাৰ সাগৰে তৰা ৰাম পাৱনা কাছতে
থাকিল প্ৰকাশী যেবে চন্দ্ৰ দিবাকৰ
কৃষ্ণ কৃষ্ণ হৰি ৰাম নামৰ 10 অপৰাধ ক্ষমা কৰিব কৃষ্ণ শোণিতপুৰৰ আইসকল ঘোষানাম এনেকৈ ঘুষি ঘুষি গাব লাগে আই ভাল হৈছে বেয়া হোৱা নাই আপোনালোকৰ চেষ্টাক সন্মান জনাইছোঁ ভক্তিভাৱটো বৰ সুন্দৰকৈ প্ৰকাশ পাইছে আৰু আই বিশেষকৈ আপুনি গুৰুত্ব দিব সাজপাৰত নিজে সাজি শব্দবিলাক কেতিয়াও ব্যৱহাৰ নকৰিব আই ঘোষানাম যেনেকৈ থাকে কীৰ্তন ভাগত তেনেকৈয়ে গাবলৈ চেষ্টা কৰিব আৰু ইমান বয়োজ্যেষ্ঠ দুগৰাকী আই আহিছে মই সেৱা ধৰিছোঁ আই কিন্তু এটা কথা ক'বই লাগিব ঘোষানামৰ চাপৰি কেতিয়াও প্ৰণাম সূচক নহয় এইখিনি কথা অকণমান গুৰুত্ব দিব নামাচাৰ্য আই আপুনি নিশ্চয় সফল হ'ব কৃষ্ণ শোণিতপুৰৰ আইসকল সমস্তকে সেৱা জনাইছোঁ ভাগৱতৰ 10ম স্কন্ধত কৈছে হব গৃহ সুখ তেজি ভজিলো তোমাৰো পাৱে ভকত বৎসল হেন জানি ঘোষানামৰ তাৎপৰ্য সেয়াই তাৰমানে গোপীসকলে যেনেকৈ সমস্ত গৃহ ত্যাগ কৰি কৃষ্ণৰ চৰণ চিন্তা কৰিছিলে গোপীসকল হ'ল ভকত সেইভাৱেই গাব লাগিব ভাল হৈছে আৰু চেলেঙৰ কথা কৈছেই শেষলৈ চাবচোন খৰ চাপৰিত আপোনালোকৰ এইটো মানে ভাল হেৰি আপোনালোকৰ সেইফালে নাগৰা নামৰ খুব হেৰি প্ৰভাৱ আছে এই যে পাছে বিচাৰি দেখিয়া পাছে পাছে শব্দটো উচ্চাৰণটো ভালকৈ শুনিব অকণমান নেগেৰা নামৰ সুৰলৈ গৈছে আকৌ সিফালে সন্তোষ এই দুটা শব্দত খৰ চাপৰিত বাকী আপোনালোকৰ পৰম্পৰাগত স্থানীয়ভাৱে যেনেকৈ সুৰ তেনেকৈ লয় সেইখিনিত ক'বলগীয়া নাই এইকেইটা কথা অকণমান গুৰুত্ব দিব আৰু চেলেংখন অকণমান চাব আগলৈ চেলেং আৰু আলোৱান বুজি পায়নে আগৰ মানে চহা গাঁৱলীয়াই এৰী চাদৰ ল'ব নোৱাৰে ঘৰতে বৈ লয় ঠাণ্ডা নিবাৰণৰ কাপোৰখন তেতিয়া এনেকৈ এটা পাৰি দিয়ে সেইখন আলোৱান বুলি কয় আৰু চেলেংখন হ'ল আপোনালোকৰ 5গৰাকী সেই আই ইপিনে আই চুকৰ আই আপোনালোক দুগৰাকী লাষ্টৰ এগৰাকী সেইখন চেলেং সেইটো ক'বলৈ আপোনালোকে জানিবৰ কাৰণে কৈছোঁ আগলৈ অকণমান গুৰুত্ব দিব বৰ ভাল হৈছে এইখিনি কথা গুৰুত্ব দি আকৌ আহিব আপোনালোক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শংকৰ দেৱে দি গ'ল কলি ধাৰি নাম মাধৱ দেৱ
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি নাহি নাই কৃষ্ণ কৃষ্ণ আমাৰ পৰম গুৰু কৃষ্ণ এনে সুন্দৰ ধৰ্ম শংকৰদেৱ কৰিলা প্ৰচাৰ মাধৱদেৱ জাতি উপজাতি একে ঐ একতা দোলেৰে বান্ধিলা ঐ এনে খগুৱা আইসকল কেইটামান কথা অকণমান গুৰুত্ব দিব লাগিব। বিশেষকৈ আপুনি আই এইটো বীৰ কীৰ্তন, আপোনাৰ মাতত অকণমান আৰু জোৰ লাগিব। যেতিয়া জোৰ দিব নহয় শব্দবিলাক উচ্চাৰণো স্পষ্ট হ'ব।
আৰু আই এটা কথা সদায় মনত ৰাখিব, আপুনি নতুন কাৰণে কৈছোঁ, পালি সেৱাৰ তাৎপৰ্য আছে, ইয়াৰ অৰ্থ অকণমান গভীৰ। সেইকাৰণে আপুনি পালি সেৱা যেতিয়া কৰিব নহয়, তলত কৰিব এনেকৈ, আৰু লগে লগে পালি এইসকলে, আপুনি এইফালে কৰিলে এইসকলেও আপোনাৰ লগত সেৱা কৰিব, আৰু আপুনি সিফালে কৰিলে তেওঁলোকে সিফালৰ পৰা কৰিব, তলত কৰিব দেই। ভাল হৈছে, চেষ্টাক সন্মান জনাইছোঁ, আৰু অলপ চেষ্টা কৰক, ভাল হ'ব আই। কৃষ্ণ। ভাল হৈছে, আপোনালোকৰ প্ৰচেষ্টাক শলাগিছোঁ, আদৰিছোঁ। মাধৱ পুৰুষে নামঘোষাত লিখিছে, ৰামকৃষ্ণ হৰি বোল তেজী ভয় লাজ, হৈবন্ত বেকত হৰি হৃদয়ৰ মাজ। নাম গাওঁতে ভয়, লাজ, সংকোচ চব ত্যাগ কৰি যেতিয়া গাব, আপোনাৰ মাতটো বলিষ্ঠ ৰূপে ওলাব, পালিসকলৰো সম্পূৰ্ণ মুক্ত মনে গাব পাৰিব। অকণমান অনুশীলন কৰিব। দুটলৈ যাওঁতে যে নেগেৰা খালী চাপৰ এটা দিছে, সেইটো আগলৈ নকৰিব। আপোনাৰ নামেৰে উঠাব, নামৰে শেষ কৰিব। অনুষ্ঠানটি চাব, আকৌ আহিব আমাৰ অনুষ্ঠানলৈ। কৃষ্ণ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ বিপ্ৰদামোদৰ কৃষ্ণ হে বাল্যকালে দুয়ো মিত্ৰ হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচৰ্য ব্ৰতে দীক্ষা ললে আনন্দ মনে দামোদৰ কালৰূপে দৰিদ্ৰ হৈলে বিপ্ৰদামোদৰ কৃষ্ণ হে বাল্যকালে
কৰিলন্তামতি কৃষ্ণ দৰ্শনে মোৰ কিবা লাভ যাই বেদাৰ কাক প্ৰতি হে দামোদৰ বিপ্ৰ দ্বাৰকা কৌশলে কৃষ্ণক পাইবাৰ মনে ও দ্বাৰকাত আছে প্ৰভু নাৰায়ণ বিশ্বৰ ৰহস্য জানে দামোদৰ বিপ্ৰ দ্বাৰকা কৌশলে কৃষ্ণক পাইবাৰ মনে কত
কৃষ্ণ মিলিজুলি নামতি দল ক্ষেত্ৰী নহয় আইসকল, প্ৰায় কেইগৰাকীয়ে জ্যেষ্ঠ আই, ভাল লাগিছে। বিশেষকৈ নামাচাৰ্য আই যথেষ্ট পাকৈত। দ্ৰুতভাগ বৰ সুন্দৰ হৈছে, কিন্তু বিলম্বনত অকণমান হিনদেহী হৈছে, নিশ্চয় গম পাইছে আই। বাকী ভাল হৈছে, বেয়া হোৱা নাই। আৰু বিশেষকৈ আপোনালোকৰ উল্লেখনীয় আৰু অনুকৰণীয়, মই পোৱা নাই আজিলৈকে তালবাব। মই আপোনাৰ চৰণত সেৱা ধৰিছোঁ। আপুনি বিলম্বিতত যিটো তালৰ বোল দিছে সেইটোহে আচল বোল। গম পালেনে? এই চাপৰিৰ শেষত যে টিং, আপোনালোকে চাপৰিৰ শেষত আকৌ টিং, সেইটোৱে তালৰ বোল বিলম্বিতলৈত। সঁচা, মই শ্ৰদ্ধা জনাইছোঁ আপোনাক আছুতীয়াকৈ। মোৰ বৰ ভাল লাগিলে। বাকী আপোনালোকৰ সুস্বাস্থ্য আৰু নিৰোগী কামনা কৰিছোঁ। অকণমান অভ্যাস বঢ়াওক, সুন্দৰো হ'ব, শুদ্ধও হ'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আৰম্ভণিতে যে মানে বিলম্বনত চাপৰি অকণমান বিসংগতি হৈছে, সেইখিনি নাথাকিব। আৰু শেষত আপুনি কৃষ্ণ নে হৰি শব্দ এটা আকৌ বেছিকৈ কৈ দিলে কাৰণে অকণমান বিসংগতি হ'ল সামৰোতে। সেইটো নেগাৰাও নহয় আচলতে, আপোনাৰে শব্দ এটা বাঢ়ি গ'ল। সেইটো একো নাই, কিন্তু ইমান আপুনি বেয়া মনত দুখ পাবও নালাগে। ভাল হৈছে, ইমান উৎসাহেৰে নামষাৰ লৈছে। এইখিনি সৰু সৰু কথা আগলৈ নাথাকে, অনুশীলন কৰিব। আমাৰ অনুষ্ঠানটো চাই থাকিব, আকৌ আহিব আপোনালোক। কৃষ্ণ।